মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে জানে অসমত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শেষ হ'ল, মানে অসমৰ লোকসভা নিৰ্বাচন শেষ। এতিয়া সৰ্বভাৰতীয় স্তৰত চলি আছে, কিন্তু আমাৰ সকলোৰে এটা চিন্তাৰ বিষয় বা চিন্তা চৰ্চাৰ বিষয় যে 2024 দিল্লীত কাৰ হ'ব চৰকাৰ, দিল্লীত কাৰ চৰকাৰ 2024 নহয় জানো? তেতিয়াহ'লে আহক সকলোৱে মিলি এই কথাখিনি শুনো আৰু আপোনালোকে নিজে উপলব্ধি কৰিব সঁচাকৈ 2024 দিল্লীত কাৰ চৰকাৰ হ'বলৈ গৈ আছে। এয়া শুনক। মই জিয়াউৰ ৰহমান আছে আমাৰ সৈতে, জিয়াউৰ ওচৰলৈ আহিছোঁ। কি ক'ব, কি ধাৰণা এই যে সামগ্ৰিকভাৱে যি নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনে কোন দিশে আচলতে মানে বঁটা বুলিছে, আপোনাৰ কি ধাৰণা? যদি আমি অসমৰ প্ৰেক্ষাপটত কথা পাতোঁ প্ৰণয় দা, আপুনি সুধিছে যে অসমত টাৰ্ণ আউট বহুত ভাল হৈছে, ভোটিং পাৰ্চেণ্টেজ বহুত ভাল হৈছে আৰু ই কি সূচায়। মই ক'ম আমি পৰিৱৰ্তনৰ এটা লক্ষণ দেখিছোঁ। মই আপোনাক এটা তথ্য দিওঁ। মই আজি আহোঁতে আপুনি মোক যেতিয়া ফোন কৰিছিলে তাৰপিছত মই অলপ পঢ়া শুনা কৰিলোঁ, এটা তথ্য মই পালোঁ আৰু এইটো ৰিলায়েবল তথ্য। CSDS সদায় তেওঁলোকে এক্সিট পোল কৰে, আমি জানো ইণ্ডিয়া টুডেৰ লগত কৰে, চেণ্টাৰ ফৰ ডেভেলপিং ছ'চাইটি এটা সংস্থা। তেওঁলোকে ভাৰতবৰ্ষৰ এতিয়ালৈকে 52 চনৰ পৰা যোৱা 19 চনলৈকে হোৱা যিমান নিৰ্বাচন, এই গোটেই নিৰ্বাচনবিলাকৰ ডেটা এনালাইচিছ কৰিছে। 365 এছেম্বলি এণ্ড লোকসভা ইলেকশ্যন তেওঁলোকে ডেটা এনালাইচিছ কৰিছে। এই ডেটা এনালাইচিছবোৰ কৰি তেওঁলোকে দেখিছে যে 189 ইলেকশ্যনছ য'ত ভোটৰ পাৰ্চেণ্টেজ মানে পলিং পাৰ্চেণ্টেজ হায়াৰ হৈছে, তাত ইনকামবেণ্ট পাৰ্টিটো পৰাজিত হৈছে, শাসনাধিষ্ঠিত দলটো পৰাজিত হৈছে। 123টা নিৰ্বাচনত চেঞ্জ হৈছে। বিস্তৃত তথ্য গুগলত চাৰ্চ কৰিলে কোনোবাই পঢ়িব বিচৰা মানুহে চাই ল'ব পাৰিব। গতিকে মই কনভিন্স হৈছোঁ তেওঁলোকৰ এই গোটেই আৰ্টিকলটো, দীঘলীয়া এটা আৰ্টিকল পঢ়ি পেলাই মই এইটো কনভিন্স হৈছোঁ যে হয় হায়াৰ ভোটাৰ পাৰ্চেণ্টেজ মানে চেঞ্জ। আৰু সেইকাৰণে মই ভাবিছোঁ যে এইবাৰ যদি অসমত ভোটিং পাৰ্চেণ্টেজটো বেছি হৈছে, এইটো কথা হয় যে অসমৰ মানুহৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিছে। যি সময়ত আমি দেখিছোঁ চৰকাৰ শাসক দলৰ ফালৰ পৰা, কিন্তু জিয়াউৰ ৰহমান এই কথাও লগতে সত্য যে আমি দেখিবলৈ পাইছোঁ যে যোৱাবাৰৰ নিৰ্বাচনটো অসমৰ মানুহে প্ৰায় সমসংখ্যক ভোটাধিকাৰ সাব্যস্ত কৰিছে। এইবাৰ সাংঘাতিক বৃদ্ধি পোৱা নাই, তেনেকুৱা এটা হৈ আছে। হয় নহয়, একজেক্টলি কি হৈছে আমি 4 তাৰিখে গম পাম। কিন্তু মই কৈছোঁ আমাৰ ধাৰণা এইটোৱেই যে যিসকলে ৰিচাৰ্চ কৰি পেলাই ডেটা এটা ৰিলিজ কৰিছে তেওঁলোকে এইটো কথা কৈছে, ভোট যেতিয়া বেছি পৰিৱৰ্তনৰ আমি দেখিছোঁ যে পৰিৱৰ্তনৰ সেই লক্ষণটো আমি দেখিছোঁ তাৰমানে এইবাৰ অসমত। মই কোৱা নাই জিয়াউৰ ৰহমানৰ ওচৰত আহিছোঁ। এইবাৰ এই নিৰ্বাচনত আপোনাৰ মতে কি চল? এতিয়া এই কথা ওলাইছে যে হিমন্ত বিশ্ব শৰ্মা নিঃসন্দেহে এটা ফেক্টৰ, তাত কথা নাই, কিন্তু মোদী ফেক্টৰ হৈছিল নাই বা অন্য কি ইছ্যু এইবাৰ আহিলে এইবাৰ নিৰ্বাচন আপুনি কি দেখিছে? সময় দিবনে অকণমান? 3-4 মিনিটমান, 5 মিনিটমান। এইবাৰ মানে যদি আপুনি ৰাষ্ট্ৰীয় গোটেই ভাৰতবৰ্ষৰ নিৰ্বাচনটো চায় তেতিয়াহ'লে মোদী, মন্দিৰ আৰু মুছলমান এই তিনিটা আচলতে বিজেপিৰ টাৰ্গেট আছিল। এইবাৰ তেওঁলোকৰ নিৰ্বাচন ইছ্যু কৰিব, কামত নাহিল, আমি এতিয়ালৈকে দেখা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ উন্নয়নৰ ইছ্যুলৈ নিৰ্বাচন খেলিছে, সেই কথাটো আমি আৰম্ভণি প্ৰায় 2 বছৰ আগৰ পৰা আমি কৈ আছোঁ। মন্দিৰ ইছ্যু কৰা নাই, আমি কৰা নাই। সেইটো বিৰোধীয়ে কল্পনা কৰি থাকে, সেইটো বেলেগ কথা। তো মন্দিৰ, মোদী আৰু মুছলমান এইবাৰ কামত নাহিল, গতিকে বিজেপিয়ে উন্নয়নৰ কথা ক'বলগীয়া হ'ল। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট, আপুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য শুনিব যোৱা কেইদিনত। মোদী ডাঙৰীয়া ভাৰতবৰ্ষখন হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ভাৰতবৰ্ষৰ নিৰ্বাচন চাবৰ কাৰণে পৃথিৱীৰ ডাঙৰ মানুহবোৰ আহি ভাৰতত বহি আছে। আমাৰ PIBয়ে ৰিলিজ দিছে সেইদিনাখন। গতিকে তেওঁলোকে ভাৰতবৰ্ষৰ নিৰ্বাচন চাই আছে। সেই প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নৰ ইছ্যু, যিটো বিজেপিয়ে কৈ আছে উন্নয়নৰ ইছ্যু এৰি থৈ কিন্তু মংগলসূত্ৰলৈ আহিবলগীয়া হ'ল, মহ চুৰি কৰা প্ৰসংগলৈ আহিবলগীয়া, বিৰোধীয়ে মহ চুৰি কৰি লৈ যাব ৰাইজৰ, ইমানলৈকে আহিবলগীয়া হ'ল। আজি আহি একেবাৰে পেট্ৰ'ডাৰ ইছ্যু ইতিমধ্যে কৈছে, সেইটোলৈকে আহিবলগীয়া হ'ল। গতিকে বিজেপিয়ে ইছ্যু কি কৰিব বিচাৰিছিল, কি হৈ আছে, এইটো দেশৰ ৰাইজে তেখেতসকলক দেখুৱাই দিছে, আমি সকলোৱে দেখিছোঁ। এই কথাবিলাকলৈ এতিয়া আমি আৰু বিতৰ্কত যাব নোখোজোঁ, এইকাৰণে যে প্ৰণয়দা নিৰ্বাচন হৈ গ'ল। আমি আনকালে কি হয়, নিৰ্বাচন সন্মুখত থাকিলে কিছুমান কথা অলপমান এক্সাজাৰেট কৰিবলগীয়া হয় ৰাজনৈতিক দলৰ সদস্য হিচাপে, অকপটভাৱে স্বীকাৰ কৰিবলৈ আমাৰ একো দ্বিধা নাই। কিন্তু এটা বস্তু আপুনি মন কৰিব, এইবাৰ অসমৰ নিৰ্বাচন যদি আপুনি চায় তেতিয়াহ'লে বিজেপিৰ নেতাসকলৰ অহংকাৰ, যিটো দম্ভ, অহংকাৰ, তুচ্ছ তাচ্ছিল্য মন্ত্ৰীসকলৰ আমি দেখিছোঁ। তেওঁলোকৰ দুৰ্নীতি, অনিয়ম, তেওঁলোকৰ দমনমূলক নীতি, একনায়কত্ববাদী কাম কাজ আৰু মূল্যবৃদ্ধি ইত্যাদি বিষয়বোৰ এইবাৰ ইছ্যু হৈছিল অসমৰ ৰাইজে। আমি ৰাজহুৱাভাৱে কোনোবাই আলোচনা নকৰিব পাৰে, কিন্তু ৰাইজৰ মনত সেই কথাবিলাকে ক্ৰিয়া কৰিছিল। এইটো মই দ্বিতীয় পইণ্ট আপোনাক ক'লোঁ। এতিয়া তৃতীয় কথাটোলৈ আহোঁ।
এতিয়ালৈকে 285টা লোকসভা সমষ্টিত নিৰ্বাচন হৈ গ'ল তৃতীয় পৰ্যায়লৈকে মই আজি গোটেই দিনটো এইটো অলপ পঢ়া শুনা কৰি চালোঁ ভিডিঅ' চিডিঅ'ছ কিছুমান চালোঁ কৈ পেলাই এটা মই থুলমূল ধাৰণাত এইটোত আহিছোঁ যে 285টা লোকসভা সমষ্টিৰ ভিতৰত ইণ্ডিয়া এলায়েন্সে 164ত আগবাঢ়ি আছে বিজেপি আগবাঢ়ি আছে এনডিএ আগবাঢ়ি আছে 120 তাৰ মানে লক্ষণ এইটো যে 2024 চনত এইটো আপুনি কি বেছি মই কৈ আছোঁ কিবা এইটো ষ্টেটমেণ্ট মোৰ মই আপোনাক কৈ আছোঁ মই গোটেই দিনটো পঢ়া শুনা কৰি যিটো কথা বুজি পাইছোঁ সেইমতে মই আপোনাক এইটো কথা ক'ব পাৰোঁ বাকী 4 তাৰিখে আমি গম পাম গতিকে এনডিএ মৰ্চা হয়তো এইবাৰ চৰকাৰলৈ নাহিব যিটো কথা আমি আগৰ পৰাই কৈ আহিছিলোঁ ৰাইজে এইবাৰ এনডিএক ৰিজেক্ট কৰিব আৰু হয়তো ৰিজেক্ট কৰিবলৈ গৈ আছে আৰু এটা কথা এড কৰি দিওঁ আৰু ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট যি ধৰণে উইথড্ৰ কৰা হৈছে প্ৰায় 11 লাখ কোটি টকা মানে ক্ৰেছ কৰিছে শ্বেয়াৰ মাৰ্কেট আৰু প্ৰায় 1000 কোটি টকা লাখ কোটি টকা উইথড্ৰ কৰা হৈছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট কাৰণ কিয় ৰাজনৈতিক অস্থিৰতা এটা হ'ব বুলি এতিয়া ইতিমধ্যে গোটেই গ্লোবেলি তাৰমানে বিশেষজ্ঞবিলাকে ধৰি লৈছে খালি দুটা বাক্য কম মই যিটো ক'ব খুজিছিলোঁ গোটেইখিনি কথাৰ সামৰণি হিচাপে যে এই নিৰ্বাচনে যদি আপুনি অসমৰ কথা ভাবে তেতিয়াহ'লে 2026 চনত পৰিৱৰ্তনৰ কাৰণে এখন প্লেটফৰ্ম কিন্তু সৃষ্টি কৰিলে ঠিক আছে প্ৰথম মই কৈছোঁ যে আজিৰ পৰা 2 মাহ আগত মানে বিৰোধী প্ৰায় নিষ্প্ৰভ আছিল মানে শাসকীয় দলৰ মানে যি সাংগঠনিক শক্তি তাত মানে বিৰোধী নিষ্প্ৰভ আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈও কোৱা আৰম্ভ কৰিছিল যে আমি 12টা জিকিম 13টা জিকিম 14টা এনেকুৱা যে গ'ল শূন্য পোষ্ট কিন্তু তাৰপিছত প্ৰেক্ষাপটটো আপুনি চাব প্ৰথম মই কৈছোঁ ডিব্ৰুগড়ৰ যিটো ডেম'গ্ৰাফিক পেটাৰ্ণ তাত তাৰমানে যদি আপুনি বঙালী ভাষী লোক বিহাৰী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোক আৰু কি কয় এই গোটেই আৰু চাহ জনগোষ্ঠীৰ লোক যদি চাই চাহ জনগোষ্ঠীত যথেষ্ট বিজেপিয়ে মানে পেনিট্ৰেট কৰিছে তেনেস্থলত কিন্তু মই কওঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মেইন ষ্ট্ৰীম অসমীয়াৰ ভোট যদি অসমত যদি চাই আটাইতকৈ বেছি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পাব কিন্তু তাক ডেম'গ্ৰাফিক পেটাৰ্ণটোৰ কাৰণে মেবি আজিৰ তাৰিখতো মই 50-50 বুলি কওঁ কিন্তু নিজিকে বুলি ক'ব খুজিছে না নিজিকে নহয় 50-50 কৈছোঁ আৰু দ্বিতীয় কথা যে মই আজিৰ তাৰিখত মোৰ প্ৰেডিকশ্যনটো হ'ল যোৰহাট নগাঁও আৰু ধুবুৰী বিৰোধীৰ হাতত কৰিমগঞ্জ গুৱাহাটী ডিব্ৰুগড় আৰু কৰিমগঞ্জ 50-50 আৰু বাকী কাজিৰঙা লখিমপুৰ ইভেন কোকৰাঝাৰ ডিফুত আপোনাক মই এটা কথা কওঁ জয়ন্তী কাঠাৰ কিন্তু যদি হাৰে মই আপোনাক আজি কৈ থলোঁ ইয়াতে আপুনি লিখি ৰাখক যে 50,000ৰ তলত ডিফাৰেঞ্চত হাৰিব জয়ন্তী কাঠাৰ জিকি যাবলৈও আছে এতিয়া আৰু এটা কথা কৈ থৈছোঁ যে এই কাজিৰঙা আৰু লখিমপুৰত যথেষ্ট ভোট যোৱাবাৰতকৈ বেছি পাব এইবাৰ ভোট বৃদ্ধি হ'ব এতিয়া কথা আহি গ'ল গুৱাহাটীৰ প্ৰেক্ষাপটত এটা কথা কৈ মানে স্পষ্ট যে শিক্ষিত জনা বুজা শিক্ষিত মানুহ মানে মীৰা বৰঠাকুৰৰ পক্ষত গুৱাহাটীত ভোট দিছে কিন্তু সামগ্ৰিকভাৱে মই ভাবোঁ যে পাহাৰত শেষ মুহূৰ্তত এটা ভীতিগ্ৰস্ত কৰা হৈছিল যে ভোট নিদিলে ঘৰ উচ্ছেদ কৰা হ'ব এনেকুৱা বহুত কথা মানে কৰা হৈছিল আৰু যথেষ্ট বিজেপিয়ে শেষ মুহূৰ্তত মানে ধন বিলাইছে এতিয়া তাৰ পিছতো এটা কথা কৈ দিছোঁ গাৰো ভোটটো প্ৰায় 95,000 ভোট গাৰো ভোট আছে মাইনৰিটি ভোট প্ৰায় 5 লাখ পোৱা হয় আৰু 5,58,000 কোনোবাই কৈছে 5,30,000 মাইনৰিটি ভোটটো আৰু বেংগলী খ্ৰীষ্টান ভোট আছে 1,40,000 খ্ৰীষ্টান ভোট 1 লাখ তাৰে গাৰো 95,000 আৰু তাতে যিখিনি বেংগলী আৰু হিন্দী ভাষী আৰু গোৰ্খা এইটো প্ৰায় 3,20,000 অধিকদা কিমান এই কম্বিনেশ্যনটোত দুইটাই কিন্তু দুইফালে ভোট বেংক হিচাপে কৰিছে মাজত যিখিনি মেইন ষ্ট্ৰীম অসমীয়া ভাষী লোক আছে এই অসমীয়া ভাষী লোকখিনিত যদি 40% মীৰা বৰঠাকুৰ বাইদেৱে পায় তেতিয়াহ'লে মীৰা বৰঠাকুৰ বাইদেউৰ জয় নিশ্চিত ঠিক আছে ৰাজনৈতিক বিশ্লেষক আমাৰ অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে যদি বুলি শব্দটো বাৰম্বাৰ কৈছোঁ যদিহে ধুবুৰী ৰাইজে আজমলক প্ৰত্যাখ্যান কৰে আৰু আকৌ কৈছোঁ যদিহে গৌৰৱ গগৈৰ উত্থান হৈ পালে যোৰহাটত এই গোটেই বিষয়টোৱে
অসমৰ ৰাজনীতি সলাই পেলাব পাৰে নেকি আৰু অসমৰ 25ৰ আমাৰ পৰৱৰ্তী যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে তাত কি প্ৰভাৱ পেলাব পাৰে গোটেই ৰাজনীতি তিনিটা এংগল আছে প্ৰথম কথা হ'ল কি লুৰিণজ্যোতি গগৈয়ে এবাৰ ডিব্ৰুগড়ত যি এটা পৰিৱেশ সৃষ্টি কৰিলে আমি অসম আন্দোলন কৈছোঁ 85ৰ পিছতো ডিব্ৰুগড় অঞ্চলত অবিভক্ত ডিব্ৰুগড় জিলাত আঞ্চলিকতাবাদ জাতীয়তাবাদ নাছিল কিন্তু লুৰিণজ্যোতি গগৈৰ নেতৃত্বত সমগ্ৰ অবিভক্ত ডিব্ৰুগড় জিলাত সাংঘাতিক এটা পৰিৱেশ সৃষ্টি হ'ল যিটো আপুনি কোৱাৰ দৰে 26ত আঞ্চলিকতাবাদৰ ভেটি যিটো আঞ্চলিকতাবাদ অলপ বিশ্বাসৰ সংকটত পৰিছে সেইটোতে কিন্তু উদ্ধাৰৰ এটা প্ৰথম প্ৰক্ৰিয়া দ্বিতীয় কথা হ'ল কি ধুবুৰী আমি ধুবুৰী যদি চাওঁ ধুবুৰীৰ বাকী আঞ্চলিকতাবাদটো ৰাষ্ট্ৰীয় দলৰ লগত নহয় বুলি লুৰিণজ্যোতি গগৈয়ে কৈছিল লুৰিণজ্যোতি গগৈয়ে কৈছিল কোন কাৰ লগত আছে সেইটো নহয় মই সেই কথাটো কোৱা নাই লুৰিণজ্যোতি গগৈটো আঞ্চলিকতাবাদ নহয় লুৰিণজ্যোতি গগৈটো সুবিধাবাদ এইটো উত্তৰ মই দিওঁ নেকি এইটো সুবিধাবাদ নাই এই কথা নাযায় মই আপোনাক অনুৰোধ কৰিছোঁ বক্তব্যবিলাক দিওঁতে সদায় অলপ চাব লাগে শব্দ ক'ত প্ৰয়োগ কৰিব লাগে আপোনালোকে অসমৰ ভৱিষ্যত চলাবহে শব্দ ক'ত প্ৰয়োগ কৰিব লাগে সুবিধাবাদ আঞ্চলিক অসম গণ পৰিষদ এৰি যাওঁতে কৈছিলে অসম গণ পৰিষদ দলে AUDFৰ লগত হলি গুলি কৰিছে কাৰণে মই অসম গণ পৰিষদ এৰিছো অন ৰেকৰ্ড উত্তৰ হয় নে নহয় নাই আপুনি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী নহয় হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী নহয় নেকি উত্তৰ দিয়ক 855 জন মানুহক শ্বহীদ কৰা যিটো দল ইমান গা কিয় বিজবিজাইছে ইমান গা জ্বলাব লাগে দিয়া আৰু মই অদীপ ফুকন ডাঙৰীয়া কৈ আছে অদীপ ফুকন ডাঙৰীয়া কথাটোৰ মাজতে মই কথাটো কৈছো যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া জাতীয়তাবাদ নিৰ্ধাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৰিব নোৱাৰে ধুবুৰী বিধান ৰক্ষাৰ যুঁজ সেইকাৰণে আদৰ্শগত পাৰ্থক্য আছে বিজেপিক পৰাভূত কৰিব লাগে এনেকুৱা মানসিকতাৰ কাৰণে ৰিজেক্ট কৰি ৰাজনীতিৰ খুদ বদলিব স্বাভাৱিকভাৱে ধুবুৰীত যদি নতুন দৃষ্টিভংগী হয় বদৰুদ্দিন আজমলৰ মানে পৰাজয়ৰ কথাটো আহে স্বাভাৱিকভাৱে আৰু গৌৰৱ গগৈ যদি যোৰহাটত জিকা গৌৰৱ গগৈ যোৰহাটত জিকা মানে কংগ্ৰেছৰ উত্থানটো স্বাভাৱিকভাৱে হ'ব আৰু ধুবুৰী যদি ৰাজনৈতিক পৰিৱৰ্তন হয় অসমত সাম্প্ৰদায়িক দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব আৰু লুৰিণজ্যোতি গগৈয়ে অসমত আঞ্চলিকতাবাদত নতুনকৈ পোখা মেলিব